লখিমপুৰ যে বিভাগ শিশু শিক্ষা সমিতি চিলাপথাৰ যে সংকুল সমাৰোহ আছে, ক্ৰীড়া সমাৰোহ আছে, ইয়াতে আহি মই পতাকাখন উত্তোলন কৰিলোঁ। যে ইয়াতে পতাকা উত্তোলন কৰাৰ পিছত এটা অনুভৱ হ'ল সকলোৰে 7খন শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীসকল আহিছে, এটা আচাৰ্যসকল আহিছে। তেওঁলোকে বিভিন্ন ধৰণৰ খেল যাতে খেলিবৰ কাৰণে আহিছে আৰু তেওঁলোকক দেখা পাই খেল খেলিব লৈছে। আৰু মই কৰিছো এনেধৰণে শিশুৰ পৰাই খেল আৰম্ভ কৰি তেওঁলোকৰ শৰীৰ গঠন কৰিবৰ কাৰণে চৰ্চাৰ কাৰণে সুযোগ সুবিধা দিয়ে, তেতিয়াহ'লে তেওঁলোকে ডাঙৰ হোৱাৰ লগে লগে তেওঁলোকে ভালকৈ খেল মনোযোগ দিব আৰু বিশ্ব দৰবাৰত তেওঁলোকে সুনাম কৰি আনিব পাৰিব। তাকে মই আশা কৰিলোঁ। এতিয়া আমাৰ চিলাপথাৰ সংকুল বুলি কয়, ইয়াত মানে 7খন নিকেতন আছিলে, তাৰে আমাৰ এখন নিকেতন অহা নাই, এতিয়া 6খন নিকেতন আছে। ইয়াত মানে ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে আমাৰ ক্লাছ 6ৰ পৰা 8লৈকে আণ্ডাৰ 14 বয়জ এণ্ড গাৰ্লছ হ'ব আৰু 9-10টো আমাৰ আণ্ডাৰ 17 বয়জ এণ্ড গাৰ্লছ। এইটো হ'ব আমাৰ মানে যি এথলেটিক্স খেল হ'ব, ইয়াত মানে ৰানিং হ'ব, থ্ৰয়িং হ'ব আৰু জাম্প হ'ব। এইখিনি আমি প্ৰতি বছৰে এইখিনি খেল আমি খেলাই থাকোঁ। এইটো আমাৰ ডিষ্ট্ৰিক্ট লেভেললৈ পাব। ইয়াৰ পিছত আমি গোৱামুখ নিকেতনৰ আমাৰ ছাত্ৰ ছাত্ৰী যাব, যিবিলাক ইয়াত প্ৰথম স্থান পায়, এইখিনি আমি তালৈ নিম বুলি এই খেলটো আমি পাতিছোঁ। ক্ৰীড়াৰ ভূমিকা সম্পৰ্কে আমাৰ বিদ্যাভাৰতী শিক্ষা সংস্থানৰ সংবদ্ধ শিক্ষা সমিতি অসমৰ আমাৰ যি নেকি শংকৰদেৱ স্কুল আছে, এইবিলাকৰ মানে শাৰীৰিক আৰু মানসিক বিকাশৰ কাৰণে এই খেলখিনি আমি পাতিছোঁ। যি নেকি এথলেটিক খেলবিলাক আমি পাতিছোঁ, যাতে তেওঁলোকৰ মানে পঢ়িবৰ কাৰণে হ'লে তেওঁলোকৰ শাৰীৰিকভাৱে তেওঁলোকে সুস্থ সবল হ'ব লাগিব, মানসিকভাৱে সুস্থ সবল হ'ব লাগিব। এই কাৰণে তেওঁলোকৰ এই খেলৰ যোগেদি কিছু হ'লেও তেওঁলোকে আগবাঢ়ি যাওক বুলি আমি এই খেলখিনি বছৰি বছৰি আমি পাতি থাকোঁ। গতিকে আমাৰ ডিষ্ট্ৰিক্ট লেভেলৰ খেল হ'ব, লখিমপুৰ বিভাগ বুলি কয়, তাৰ আমাৰ গোগামুখ নিকেতনত হ'ব, আমাৰ 5 মে'ত হ'ব, অহা দেওবাৰে হ'ব। এই ইয়াত মানে প্ৰথম স্থান পোৱাবিলাক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।